হেল্ল' গাইজ, ৱেলকাম টু আৱাৰ মুন মটৰ্ছ ইউটিউব চেনেল। আপোনালোকে এখন কম্পেক্ট এছ-ইউ-ভি বিচাৰি আছে নেকি? তো এখন ল'ব পাৰে আপোনাৰ XUV 3W 2019 লাষ্টৰ গাড়ী হয়। আপোনাৰ একদম টিপটপ কণ্ডিশ্যন আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টত আছে। W4 2019 ডিজেল ইঞ্জিন হয়, 1500 cc ডিজেল ইঞ্জিন হয়। এখন গাড়ীটো চাৰিওফালে এটা ৱাক ৰাউণ্ড দি দিছোঁ, আহকচোন। একদম টিপটপ কণ্ডিশ্যন হৈ আছে গাড়ীখন, যিহেতু মহিন্দ্ৰাৰ গাড়ী হয়। একদম ছেফটি ফালৰ পৰা 5 ষ্টাৰ ছেফটি ৰেটিং থকা গাড়ী হয়। টায়াৰ কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে। কোম্পানী ফিটেড আপোনাৰ ৰিম কভাৰ লাগি আছে। বেকৰ প্ৰফাইলটো এনেকুৱা, এইটো মই দেখাই দিছোঁ, একদম ধুনীয়া হৈ আছে। শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়, XUV 3W। এই W4 বেজিং দেখা পাইছে আপোনালোকে। একদম নিট এণ্ড ক্লিন হৈ আছে গাড়ীখন। পিছফালৰ প্ৰফাইলটো এনেকুৱা, যিহেতু কম্পেক্ট এছ-ইউ-ভিত আহে। 4 পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ড', 4 পাৱাৰ উইণ্ড' আপোনাৰ চব পাই যাব। কোম্পানী ফিটেড মিউজিক চিষ্টেম পাই যাব। এতিয়া পাৱাৰ উইণ্ড' চুইচকেইটা দেখাই দিছোঁ। ফ্ৰণ্ট প্ৰফাইলটো এনেকুৱা, একদম টিপটপ কণ্ডিশ্যন হৈ আছে গাড়ীখন। মাত্ৰ 2 লাখ টকা ডাউন পেমেণ্ট দি এখন লৈ যাওক। এখন ল'ব হ'লে আপোনালোকে আহিব লাগিব নগাঁও, হৈবৰগাঁও, ডিংগেট, মুন মটৰ্ছ। আৰু আমাৰ ইয়াত নন এক্সিডেণ্টেড, নন মিটাৰ টেম্পাৰিং গেৰাণ্টি থাকিবই যিহেতু। আহকচোন আমি ইক'স্পৰ্টখনৰ বিষয়ে জানো। 2017 গাড়ী হয়, একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টত আছে। চিল ইঞ্জিন, 1500 cc পেট্ৰল ইঞ্জিন হয়। একদম মানে এইটো এখন আপোনাৰ পেট্ৰলত কোনোবা যদি কম্পেক্ট এছ-ইউ-ভি বিচাৰি আছে তো এখন লওক, আৰু ডিজেলত ল'ম বুলি ভাবিছে XUV ল'ব পাৰে। এখন দেখাই দিছোঁ, আহকচোন। একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টৰ গাড়ী। টায়াৰ গোটেইকেইটা ব্ৰেণ্ড নিউ কণ্ডিশ্যন লাগি আছে, দেখাই দিব পাৰে। পিছৰ টায়াৰটো দেখাই দিব পাৰে, একদম টিপটপ কণ্ডিশ্যন হৈ আছে। আৰু স্পেয়াৰ টায়াৰটো ইউজ হোৱাই নাই, এইটো দেখাই দিব পাৰে, একদম ইউজ হোৱাই নাই। আহকচোন, মই ভিতৰটো এবাৰ দেখাই দিছোঁ। অনলি 37,000 কিলোমিটাৰ চলিছে একদম মাত্ৰ। এই ভিতৰৰ প্ৰফাইলটো এনেকুৱা, আৰু ফ্ৰণ্ট প্ৰফাইলটো এনেকুৱা। ট্ৰেণ্ড মডেল হয়। 4 পাৱাৰ উইণ্ড', AC হিটাৰ, পাৱাৰ ষ্টেৰিং, পাৱাৰ ব্ৰেক, পাৱাৰ ক্লাছ চব পাই যাব। 37,000 জেনুইন চলিছে, কোনো মিটাৰ টেম্পাৰিং নাই, গেৰাণ্টি ৱাৰেণ্টি সৈতে পাব। এইখনৰ আস্কিং প্ৰাইচ ৰাখিছোঁ মাত্ৰ 550, তাতো নেগচিয়েশ্যন হৈ যাব। আৰু নেক্সট আহিব আপোনাৰ Honda WRV। আহকচোন ইয়াৰ বিষয়ে জানো। নেক্সট আহিব আপোনাৰ এইটো WRV 2017 ফাৰ্ষ্ট অনাৰ ডক্টৰ ডিভেন গাড়ী হয়। এখনো 1500 cc ডিজেল ইঞ্জিন হয়, একদম টিপটপ কণ্ডিশ্যন হৈ আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টত আছে। এখনো কম্পেক্ট এছ-ইউ-ভিত আহে। আজি মই আপোনাক স্পেচিয়েল ভিডিঅ' বনাইছোঁ। আপোনাৰ কাষ্টমাৰ কিছুমানৰ ৰিকুৱাৰমেণ্ট আছিলে, আপোনাৰ কম্পেক্ট এছ-ইউ-ভি লাগে, তো এখনো আপোনাৰ কম্পেক্ট এছ-ইউ-ভিত পৰে। 2017 ফাৰ্ষ্ট অনাৰ ডক্টৰ ডিভেন গাড়ী হয়, 1500 cc ডিজেল ইঞ্জিন হয়। হণ্ডাৰ WRV বুলি কয়। হণ্ডাৰ ইঞ্জিন যিহেতু আপোনাৰ বহুত ৰিলায়েবল থাকে, 4 লাখ 5 লাখ হ'লে একোৱে নহয়। ইয়াৰ প্ৰফাইলটো, ভিতৰ প্ৰফাইলটো এবাৰ দেখাই দিওঁ, আহকচোন। একদম পুৰা নিট এণ্ড ক্লিন হৈ আছে। কম্পিউটাৰ, কোম্পানী ফিটেড মিউজিক চিষ্টেমৰ পৰা আদি কৰি লেডাৰ চিট কভাৰ চব লাগি আছে। টায়াৰৰ কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে। এইটো বেকৰ প্ৰফাইলটো মই এবাৰ দেখাই দিছোঁ, একদম ধুনীয়া হৈ আছে গাড়ীখন। ডক্টৰ ডিভেন গাড়ী হয়, তো ফুল্লি মেইনটেইন হোৱা গাড়ী হয়। আৰু আমাৰ ইয়াত নন এক্সিডেণ্টেড আৰু নন মিটাৰ টেম্পাৰিং গেৰাণ্টি থাকিবই, তো আপোনালোকে চিন্তা কৰিব নালাগে। এখন যদি গাড়ীখন আপোনালোকে ল'ম বুলি ভাবিছে, 2 লাখ টকা ডাউন পেমেণ্ট ৰিফাইনেন্সত ল'ম বুলি ভাবিছে, 2 লাখ টকাত ওলাই যাব। আৰু আমাৰ ডিলাৰ লোকেশ্যন হৈছে নগাঁও, হৈবৰগাঁও, ডিংগেট, অপজিট ভাৰত পেট্ৰল পাম্প। যিহেতু দেখা পালে 3খন গাড়ী কম্পেক্ট এছ-ইউ-ভি মই ভিডিঅ' দিলোঁ। আৰু আমাৰ ইয়াত 3খনৰ বাহিৰে বহুত গাড়ী আছে। যিকোনো গাড়ী আপোনালোকৰ যদি দৰকাৰ হয় আপোনালোকক যোগাযোগ কৰক। বহুত গাড়ী আছে আমাৰ, বৰ্তমান 60+ ষ্টক আছে। যিকোনো গাড়ী আপোনালোকে ৰিকুৱাৰমেণ্ট থাকিলে, এল্ট'ৰ পৰা আদি কৰি যিকোনো ভাৰ্নাৰ পৰা আদি কৰি আপোনাৰ ফৰ্চুনাৰলৈকে আমাৰ ইয়াত চব এভেইলেবল পাব। আমাৰ স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰি ল'লেই হ'ল। বহুত গাড়ী আছে, দেখা পাইছে। সাগৰ সদৃশ্য গাড়ী আছে। তো কোনোবা গাড়ীখন পচন্দ হ'লে আপোনালোকে আমাৰ স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক। আমাৰ ইয়াত চব গাড়ী এভেইলেবল হৈ যাব। তো আজিৰ কাৰণে বিশেষ ধন্যবাদ জনালোঁ। নেক্সট আকৌ এটা গাড়ীৰ ভিডিঅ'ৰ সৈতে লগ পাম।